নমস্কাৰ দৰ্শকবৃন্দ। আজি মই মোৰ এই ইউটিউব চেনেল দেৱদূতৰ বাৰ্তালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এঞ্জেলছ কাৰ্ড ৰিডিং। আজি মই আপোনালোকৰ মাজত দুখন এঞ্জেল কাৰ্ড শ্ব' কৰিম। পাইল নম্বৰ 1, পাইল নম্বৰ 2। এয়া পাইল নম্বৰ 1, এয়া পাইল নম্বৰ 2। এতিয়া আপোনালোকে নিজৰ নিজৰ ব্যক্তিগত আধাৰত যিকোনো এখন পাইল গ্ৰহণ কৰক। হ'লনে বাৰু? আহকচোন পাইল নম্বৰ 1 আপোনালোকক এঞ্জেলছে কি বাৰ্তা প্ৰেৰণ কৰিছে জানি লওঁ এবাৰ। পাইল নম্বৰ 1 আপোনালোকে হয়তো আপোনালোকৰ নিজৰ শৰীৰটো লৈ একেবাৰে চিন্তা নকৰে। আপোনালোকৰ হেল্থৰ ওপৰত গুৰুত্ব দিয়া উচিত। আপোনালোকে হয়তো আপোনালোকৰ ডেইলি লাইফত এনে কিছুমান খাদ্য গ্ৰহণ কৰি আছে যি আপোনালোকৰ শৰীৰৰ বাবে অনুচিত। আৰু হয়তো আপোনালোকৰ ডেইলি ৰুটিনত এনেকুৱা কিছুমান কৰ্ম কৰি আছে যি আপোনালোকৰ শৰীৰৰ বাবে টক্সিক। গতিকে পাইল নম্বৰ 1 আপোনালোকে আপোনালোকৰ শৰীৰৰ ওপৰত যত্ন লওক আৰু আপোনালোকৰ জীৱনশৈলীৰ পৰা সেই সকলোবোৰ অখাদ্য আঁতৰাই দিয়ক যি আপোনালোকৰ শৰীৰত টক্সিচিটি উৎপন্ন কৰিছে। এটা ভাল শৰীৰ হ'লেহে চিন্তাধাৰা ভাল হ'ব। গতিকে আপোনালোকে আপোনালোকৰ শৰীৰটোৰ প্ৰতি যত্ন লওক। আপোনালোকৰ বাবে এয়াই আজিৰ মোৰ এঞ্জেলছৰ বাৰ্তা। এয়া পাইল নম্বৰ 2। পাইল নম্বৰ 2 আপোনালোকৰ জীৱনলৈ এক নতুন পৰিৱৰ্তন আহি আছে। এক ভাল পৰিৱৰ্তন আহি আছে। সেয়া হয়তো আপোনালোকৰ কেৰিয়াৰৰ ওপৰতো হ'ব পাৰে, আপোনালোকৰ লাভ লাইফতো হ'ব পাৰে। আপোনালোকে যি ভাৱনালৈ আগবাঢ়িছে সেই ভাৱনাত বিশ্বাস ৰাখি আগবাঢ়ি যাওক। আপোনালোকৰ জীৱনত এক নতুন পৰিৱৰ্তনৰ দুৱাৰ খোল খাইছে। ৰাইজ আজিলৈ আহোঁ, আকৌ আহিম এক বেলেগ বাৰ্তালৈ। গতিকে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।